চাওক আমি ইয়াতে আজি যোগদান VPFৰ আজি আমি যোগদান কৰিছোঁ। যোগদান কৰাৰ কাৰণ এটাই, এতিয়া বৰ্তমান যিটো চৰকাৰ চলি আছে সাম্প্ৰদায়িক চৰকাৰ, হিন্দু মুছলিমৰ ভিতৰত কেনেকৈ মিলা প্ৰীতি ভাঙিব খুজিছে সেনেকুৱা চৰকাৰ। আজি আমাৰ 29 নং শুক্লাইছে যোনে নেকি আমাৰ প্ৰাক্তন EM আছিল গণেশ ছাৰ ডাঙৰীয়া, তেখেতৰ ওচৰত আজি আমি সংৰজনীয়া আমি আজি সংগ্ৰজৰ পৰা সেইকাৰণে যোগদান কৰিছোঁ। আমি যোগদান কৰি কেনে চালোঁ যে আমি যদি ভৱিষ্যতত যদি আমি ভালকৈ চলিব পাৰোঁ তেনেহ'লে আমি গণেশ গছৰ EMৰ নিচিনা আমাৰ EM দৰকাৰ। সেইকাৰণে আজি আমি যোগদান হৈছোঁ। আৰু আগৰ যিজন EM আছিল, যিটো নেকি এতিয়া চলিত EM 29 নং শুক্লাই চাৰবাং সমষ্টিৰ BJPৰ EM ৰণেন নাৰ্জাৰী ডাঙৰীয়া, তেখেতৰ লগতো মই এটা সময়ত আছিলোঁ, তেখেতৰ পৰা মই আহিছোঁ। কাৰণ তেখেতৰ সময়ত যেতিয়া লগত ঘূৰিছিলোঁ তেতিয়া কৈছিল যে হিন্দু মুছলিমৰ কোনো ইয়াতে কোনো মোৰ ইয়াতে জাত পাত নাই, মই ডাইৰেক্ট BTCৰ মই এজন 29 নং শুক্লাই চাৰবাঙৰ মই EM হয়, মোৰ তাতে কোনো হিন্দু মুছলিম নাই, মোৰ তাতে কোনো যাতে মই সকলোকে লৈ কেনে মই মিলি জুলি যাতে 29 নং শুক্লাই চাৰবাংখন কেনেকৈ ভালভাৱে চলাই নিব পাৰোঁ সেনেকুৱা প্ৰলোভন দিছিল। কিন্তু আজি দেখা গ'ল, আজি আমি সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে তেখেতে BJPৰ EM হোৱাৰ পিছত আমাৰ সংখ্যালঘুৰ খবৰ নলয়, আমাক লাঞ্ছিত বঞ্চিতভাৱে ব্যৱহাৰ কৰে। সেইকাৰণে আমি BPFৰ প্ৰাক্তন EM তেখেতে 17 বছৰ আছিল, তেখেতে এনেকৈ ধুনীয়াকৈ চলাই গৈছে, হিন্দু মুছলিম সকলোকে ভাই ভাই হিচাপে মিলা প্ৰীতি হিচাপে চকু দি চাইছিল, আমাক ভালকৈ চলাই নিছিল। সেইকাৰণে আজি আমি আৰু একবাৰ BPFত আমি যোগদান কৰিছোঁ যে আমাৰ এইবাৰ 29 নং শুক্লাই চাৰবাঙত 25 চনত যিটো BTC ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত 100% গেৰাণ্টি বাই গেৰাণ্টি আমাৰ গণেশ কছাৰী ছাৰ এইবাৰ জিকিব যায়, এইটো একদম 100% গেৰাণ্টি। আজি আপোনালোকে এই মিটিংখনত চাইছে যে মানুহৰ আজি ঢল বহি গৈছে। আমি ইয়াৰ পৰা আমি গেৰাণ্টি দিব বিচাৰিছোঁ যে আমাৰ EM, আমাৰ পুৰণা EM গণেশ কছাৰী ছাৰ ডাঙৰীয়া একদম জয় হ'ব, যে 100% গেৰাণ্টি। আমি BJP দলৰ পৰা আমি BPF দলত একেলগে আজি বহুকেইজন সদস্য আমি জইন কৰিছোঁ। আমি জইন কৰাৰ উদ্দেশ্য এটাই, আজি BJPৰ যি ৰাজনীতি, যি মানে হিন্দু মুছলিম আজি যি লৈ এটা সিহঁতে সৃষ্টি কৰি আছে, আমাৰ ভাই ভাইৰ মাজত এটা অশান্তি লগোৱাৰ চেষ্টা সিহঁতে চলাই আছে, এই ৰাজনীতি তেখেতসকলে কৰি আছে। আমি খুবেই লজ্জিত। আমি এটা স্বাধীন ভাৰতত আমি নিজাকে আমি একো ক'ব নোৱাৰোঁ, আমি যি ইচ্ছা তাকে কৰিব নোৱাৰোঁ। আৰু যি আজি সিহঁতে শান্তিৰ যি কথা কৈ যি আমাৰ যি অশান্তিৰ যি সৃষ্টি কৰিছে, এইটো আমি আপোনালোকক সকলোৱে জানে। সঁচাকৈ আমি আমাৰ যি মাননীয় EM গণেশ কছাৰী আমি আজি জইন কৰিছোঁ এটাই কাৰণ, আমাৰ যে ইয়াতে BJPৰ যিজন EM আছিল ৰণেন নাৰ্জাৰী, তেখেত একদম বিফল হৈছে, তেখেতে কোনো কাম কৰিব পৰা নাই। আৰু সেইকাৰণে আমি BPF দলৰ গণেশ কছাৰী আজি জিকাৰ কাৰণে আমি এই BPF দলত আমি জইন হৈছোঁ।